Hello, my dear students. As I have already discussed about some basic ideas of trigonometry in my previous class, যদি তোমালোকে এতিয়ালৈকে ভিডিওটো চোৱা নাই then please তলৰ ডেছক্ৰিপশ্যনত গৈ এটা লিংক দিয়া আছে তাত ক্লিক কৰিবা আৰু ভিডিওটো চাই ল'ব পাৰিবা আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই then please সাবস্ক্ৰাইব কৰি ল'বা যাতে ভৱিষ্যতে আহিবলগীয়া সম্পূৰ্ণ ভিডিওখিনি তোমালোকে সময়মতে পাই থাকা আৰু যদি ভিডিওটো চোৱাৰ পিছত তোমালোকে ইয়াক ভাল পোৱা then please লাইক বুটনটো টিপিবলৈ নাপাহৰিবা ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটোত আলোচনা কৰিবলগীয়া টপিক পইণ্ট কেইটামান হ'ল trigonometric identities অৰ্থাৎ trigonometric অভেদ কিছুমান values of trigonometric ratios for some specific angles অৰ্থাৎ কিছুমান নিৰ্দিষ্ট কোণৰ trigonometric অনুপাতৰ মান কিছুমানৰ ওপৰত আমি আলোচনা কৰিম তাৰ পিছত some tricks to be remembered অৰ্থাৎ কিছুমান ট্ৰিক আমি আলোচনা কৰিম যাতে তোমালোকে trigonometric এই মানখিনি যিখিনি উলিয়াব লাগে সেইখিনি মনত ৰাখিব পাৰা বাৰু লাষ্ট ভিডিওটো তোমালোকে চালে দেখিবা যে মই তোমালোকক এটা লাইন দিছিলো যাৰ সহায়ত তোমালোকে এই trigonometric অনুপাতখিনি মনত ৰাখিব পাৰা প্ৰথম কি দিছিলো লাইনটো some people have অৰ্থাৎ sin theta equals to p by h curly black hair cos theta equals to b by h turn permanently by back অৰ্থাৎ tan theta equals to p by b এই তিনিটাৰ সহায়তে আমি বাকি তিনিটা trigonometric অনুপাতটো আমি মনত ৰখাৰ কথা কেনেকৈ ৰাখিব লাগে কৈছিলো কেনেকৈ কৈছিলো cos sec theta টো হ'ল sin theta ৰ উল্টা sec theta হ'ল cos theta ৰ উল্টা cot theta হ'ল tan theta ৰ উল্টা অৰ্থাৎ sin theta টো p by h আছিলে cos sec theta টো h by p cos theta টো b by h আছিলে sec theta টো h by b আৰু tan theta টো p by b আছিলে হেতু cot theta equals to b by p ইয়াৰ পিছত আমি কিছুমান trigonometric অভেদৰ ওপৰত আলোচনা কৰিম trigonometric অভেদ আমি মূলতঃ এতিয়া তিনিটা আলোচনা কৰিম ইয়াৰ পৰাই বাকিখিনি উলাই থাকিব তো আমি প্ৰথমতে এটো ABC এটা ত্ৰিভুজ হ'ল য'ত B কোণটো সমকোণ আৰু C কোণটোক আমি থিতা বুলি লৈছো অৰ্থাৎ ইয়াৰ BC টো হ'ব আমাৰ বেস বা ভূমি বুলি কম আৰু AB টো পাৰপেন্ডিকুলাৰ অৰ্থাৎ লম্ব বুলি কম আৰু AC টো হাইপোটেনিউজ অৰ্থাৎ অতিভুজ বুলি কম এতিয়ালে কি হ'ব প্ৰথম অভেদটো হ'ল sin theta into cosec theta equals to 1 sin theta into cosec theta equals to 1 ইয়াৰ পৰা আমি দুটা পাওঁ কি পাম sin theta equals to 1 by cosec theta আৰু cosec theta equals to 1 by sin theta মই আগতে কৈছিলো যে sin theta আৰু cosec theta দুইটা ইটোৰ উল্টা ঠিক আছে আৰু দ্বিতীয় অভেদটো পাম আমি cos theta into sec theta equals to 1 আগৰটো দৰে cos theta into sec theta equals to 1 ইয়াৰ পৰা আমি তেনেদৰে দুটা আমি পাম cos theta equals to 1 by sec theta আৰু sec theta equals to 1 by cos theta আৰু তিনি নম্বৰটো অভেদটো হ'ল tan theta into cot theta equals to 1 ইয়াৰ পৰা আগৰ দুটাৰ দৰে আমি দুটা পাম এটা হ'ল tan theta equals to 1 by cot theta আৰু cot theta equals to 1 by tan theta এইখিনি অভেদ আমি প্ৰথমতে আমি মনত ৰাখিব লাগিব এইখিনি মনত ৰখাৰ পিছত আমি যিকোনো ইয়াৰ অনুশীলনীৰ প্ৰবলেম আমি ভালদৰে কৰিব পাৰিম বাৰু আমি এটা প্ৰবলেম কৰিছো ইয়াৰ ওপৰত মই এটা প্ৰবলেম লৈছো if cot theta equals to 7 by 8 এটো তোমালোকে অনুশীলনীত পাই যাবা if cot theta equals to 7 by 8 যদি cot theta ৰ মানটো 7 by 8 হয় ইভালুৱেট অৰ্থাৎ মান নিৰ্ণয় কৰিব লাগিব কাৰ 1 plus sin theta into 1 minus sin theta divided by 1 plus cos theta into 1 minus cos theta number 2 cot square theta অৰ্থাৎ এই দুটাৰ মানটো উলিয়াব লাগে আমাক দিয়া আছে cot theta equals to 7 by 8 ঠিক আছে আমি কেনেদৰে কৰিম এটো given কি দিয়া আছে cot theta equal to 7 by 8 যেহেতু আমাক এতিয়া cot theta equals to 7 by 8 বুলি দিয়া আছে তে আমি এটা কথা মনত ৰাখিব লাগিব যিখিনি trigonometric অনুপাতখিনি মই তোমালোকক শিকাইছিলো সেইখিনি মনত ৰাখিব লাগিব the cot theta equals to কি আছিল cot theta to tan theta ৰ উল্টা আছিল tan theta আছিল
by b 10 equals to p by b এটো cos theta to কি হ'ব b by p অৰ্থাৎ ইয়াত বেস কি আছিল bc হয় না তো bc by p মানে perpendicular অৰ্থাৎ হ'ব এটো ab that is equals to 7 by 8 হয় না তো আমি ইয়াত কি কৰিম এটা ক্ৰস মাল্টিপ্লিকেশন কৰিলম ab to ওপৰলৈ লৈ যাম 7 to ইয়ালে তললৈ গুচি আহিম কি কৰিম আমি bc by 7 is equals to ab by 8 ঠিক আছে আৰু এই অনুপাত দুটাক আমি কি বুলি আমি ধৰি লম সে বা ধৰা হল ঠিক আছে এতেকে কি হ'ব bc by 7 equals to k and ab by 8 equals to k আমি এটো পা কি পাম bc equals to 7k and ab equals to 8k ঠিক আছে আমি এতিয়া bc আৰু ab ৰ মান পাই গলো কিন্তু আমাক এতিয়া এটা আৰু এটা লাগে ac মানটো আমাক দিয়া হোৱা নাই এটো আমি কালি কৈছিলো যে পাইথাগোৰাছ যেটো আমাৰ পাইথাগোৰাছ থিওৰাম আছে হেতু থিওৰামৰ সহায়ত আমি ac মানটো উলিয়াব পাৰিম কেনেকৈ উলিয়াম we know that কি জানো আমি ac square equals to ab square plus bc square ঠিক আছে so ab square মানে 8 square plus bc square মানে 7k square ঠিক আছে 8k square plus 7k square এখানে তোমালোকে কিন্তু নেউটাটো একদম ধুনিয়াকৈ টেবলস খিনি একদম মনত ৰাখিব লাগিব so 8 square is 64 k square plus 7 square is 49 k square অৰ্থাৎ আমি এটো যোগ কৰিলে কিমান পাম 113 k square ঠিক আছে এটো আমি 113 k square পালো যেহেতু এটো ac square আসলে তো আমি ac ৰ মানটো লৈ এটাকে ac is equals to root over 113 k এতিয়া আমাৰ হাতত ac পালো আৰু bc আৰু ab আছে এতিয়া আমি প্ৰশ্নটোলৈ আমি আহিব পাৰো প্ৰশ্নটো আমাৰ আসলে এক নম্বৰটো কৰিম 1 plus sin theta into 1 minus sin theta divided by 1 plus cos theta into 1 minus cos theta কমান আমি সৰল কৰিলম সৰল কৰোতে তোমালোকে এটা ফৰ্মুলা মনত পেলাব লাগিব এত চাই লবা 1 plus sin theta and 1 minus sin theta আছে মানে যদি এটো a বুলি ধৰো এটো b বুলি ধৰো a plus b into a minus b ঠিক আছে a plus b into a minus b তো এটো আগতে তোমালোকে ফৰ্মুলা এটা পাই আহিছা হেতু কি আছিল a square minus b square এটো মনত ৰাখিবা a plus b into a minus b equal to a square minus b square এটো 1 square মানে 1 minus sin square theta তেনেদৰে তলৰটোক আমি তেন লিখিব পাৰো 1 minus cos square theta ঠিক আছে এতিয়া আমি sin theta আগৰ যিখিনি আমি কৰিলো সেইখিনি মানখিনি আমি বহাই দিম sin theta আৰু cos theta ৰ জায়গাত 1 minus তে চাবা sin theta কি আছিল perpendicular by hypotenuse অৰ্থাৎ ab by ac আমাৰ ab ৰ মানটো কিমান দিয়া আছিল 8k আৰু ac মানটো কিমান আছিল root over 113k মানে ইয়াত স্কয়াৰ আছে সেইকাৰণে আমি হোল স্কয়াৰটো দিলো তাৰ পিছত তলত 1 minus cos theta cos square theta তো cos theta মানটো কি হ'ব curly black hair অৰ্থাৎ b by h bc by ac তে bc মানটো কিমান আছিল আমাৰ 7k ac মানটো root over 113k হোল স্কয়াৰ ঠিক আছে এতিয়া আমরা কি কৰিম 1 তো তেনেকে থাকিব এটো স্কয়াৰ আছে মানে এটা হ'ব 64 আমি তাৰ আগতে এটা কাম কৰিব পাৰো এই k খিনি আমি কাটি লব পাৰো ঠিক আছে 64 আৰু root over 113 স্কয়াৰ আছে এটো হ'ব 113 তলত তেনেকে 1 minus 7 square is 49 আৰু তলত হ'ব 113 ঠিক আছে তাৰপিছত আমি কি কৰিম
নৰ্মেল ওপৰটো এলচিএম লৈ তলটো এলচিএম লৈ ল'ম ওপৰত থাকিব আমাৰ এলচিএম লৈ ল'লে 113 হ'ব so it's 113 minus 64 আৰু তলত থাকিব এলচিএম 113 এটো 113 minus 49 ঠিক আছে যদি এটো আমি সিম্পলিফাই কৰি লওঁ কিমান হ'ব এটো 49 by 64 যদি আমি 113 টো কাটি পেলাম ঠিক আছে ইয়াৰ মানটো ইমান হ'ব বাৰু এতিয়া আমাৰ দ্বিতীয় প্ৰশ্নটো দিয়া আছে cot স্কয়াৰ থিটা এই cot স্কয়াৰ থিটাৰ মানটো উলিয়াব লাগে যেহেতু আমাক cot থিটাৰ মানটো দিয়া আছিল 7/8 তাৰ বৰ্গ কৰি দিলে আমাৰ হৈ যাব so it's 49/64 দুইটা আমাৰ আনসাৰ একেটাই ঠিক আছে যদি কিবা বুজি পোৱা নাই তোমালোকে মোক কমেন্ট সেকশনত জনাই দিব পাৰিবা ঠিক আছে ইয়াৰ পিছত আমি আলোচনা কৰিম মাজি কিছুমান স্পেসিফিক এংগল আছে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 আৰু 90 এইখিনি আৰু এনেকৈ ধৰণে তোমালোকে কিতাপতো চাৰ্ট এখন পাবাই এই চাৰ্টখন তো সাধাৰণতে আমি গুটেটো প্ৰায় দেখো আমি মুখস্থ কৰি ল'লা আসলিয়া কিন্তু আমি কেনেকৈ মনত ৰাখিম কাৰণ এই গুটেখিনি মনত ৰখাটো সকলোৰ ক্ষেত্ৰত অকমান অসুবিধা হয় এইখিনি কাৰণে মই তোমালোকক এটা সহজ পাই দিম হেতু মনত ৰাখিবা তোমালোকে ট্ৰাই কৰিবা ঘৰত নিজে কৰিবলৈ এতিয়া চাবা এইটো ক্ষেত্ৰত তোমালোকে এনেকৈ তোমালোকৰ বাও হাতখন লৈ লবা এইটো এংগল ইয়াত তোমালোকে 0 ডিগ্ৰী বুলি লৈ লোৱা এইটো 30 ডিগ্ৰী বুলি লোৱা এইটো তোমালোকৰ 45 এইটো 60 আৰু এইটো 90 ডিগ্ৰী ঠিক আছে কি কলো 0 30 45 60 আৰু এইটো 90 ঠিক আছে তো এতিয়া চাবা তোমালোকে যিকোনো আৰু তাৰ আগতে লগতে মই আৰু এটা কথা কৈ দিও সাইনটো এনেকৈ ক্লকৱাইজ ঘূৰিব আৰু কসটো এন্টি ক্লকৱাইজ ঘূৰিব হেতু মনত ৰাখি প্ৰথম কথা হল কি এইখিনি পাঁচটা আঙুলি কোনখিনি মনত ৰাখিবা লগতে আৰু এটা কথা মনত ৰাখিবা সাইনখিনি ক্লকৱাইজ অৰ্থাৎ ঘড়ীৰ কাটাৰ দিশে ঘূৰিব আৰু কসটো এন্টি ক্লকৱাইজ অৰ্থাৎ ঘড়ীৰ কাটাৰ বিপৰীত ফালে ঘূৰিব ঠিক আছে এতিয়া আমি যিকোনো আমি এটো ইয়াত চাৰ্টটোত আছে আমি সাম সাইনৰ 30 ডিগ্ৰীটো শুদ্ধ হয় না নহয় কেনেকৈ আমি কৰিম ঠিক আছে sin 30 এটা 30 পিছত আমি যেহেতু ক্লকৱাইজ ঘূৰিম ক্লকৱাইজ ঘূৰিলে সাইনৰ ইয়াৰ পিছত কেইটা থাকিব এটা আঙুলি থাকিব হয়নে তো এটা আঙুলি কি কৰিম তোমাক মই দেখাই দিছো যদি আমি sin 30 মানটো উলিয়াব লাগে ৰুট তোমালোকে দিব লাগিব তাৰ পিছত কেইটা আঙুলি আছে এটা আঙুলি হেকাৰণে 1 দিবা আৰু ডিভাইডেড বাই 2 তো √1 মানে 1 নহয় জানো 1/2 মই আৰু এটা লৈ লওঁ cos 30 ডিগ্ৰী ঠিক আছে cos 30 ডিগ্ৰী উলিয়াবৰ কাৰণে এটা চাবা cosটো আমি এন্টি ক্লক মন ৰাখিবা এটো এন্টি ক্লক বা এনেকৈ ঘূৰিম তো 30 ডিগ্ৰী cos ইয়াৰ পিছত কি হ'ব 1 2 3 হয়নে cos 30 ডিগ্ৰী তিনিটা মানে √3/2 চাবাচোন ভ্যালুটো তোমালোকে cos 30 মান √3/2 এনে ধৰণে তোমালোকে যিকোনো ত্ৰিকোণমিতিক অনুপাতখিনি উলিয়াব পাৰিবা প্ৰথম sin আৰু cos উলিয়াই লবা আৰু যদি কেনেকৈ tan উলিয়াব লাগে tan যদি তোমালোকক উলিয়াব লাগে তেলে কাম কৰিবা tan যদি 30 ডিগ্ৰী উলিয়াব লাগে sin 30 ডিগ্ৰী divided by cos 30 ডিগ্ৰী এটো কৰি লবা যেনে tan টো পোৱাৰ পিছত আকৌ cot টো উলুটা হৈ যায় জানাই তোমালোকে যদি tan টো পোৱা তাৰপিছত cot টো তাৰ উলুটা হয় এটা ক্লকৱাইজ হলে এটা এন্টি ক্লকৱাইজ হ'ব তাৰপিছত sec টো পাবৰ কাৰণে তোমালোকে এটা কাম কৰিবা cosৰ উলুটাটো 1/, কৰি দিলে হ'ল অলপ আগতে মই তোমালোকক ত্ৰিকোণমিতিক যিখিনি অভেদ কৈছিলো অৰ্থাৎ ত্ৰিকোণমিতিক আইডেন্টিটিজ কৈছিলো সেইখিনি সহায়ত তোমালোকে এইখিনি পাবা cosec থিটা যদি দিয়া থাকে sec থিটা পাই যাবা 1/, cos থিটা কৰিলে পাই যাবা তোমালোকে চাব পাৰিবা চোৱা এটো cos থিটা 1 আসলে এটো 1 এটো √3/2 এটো 2/√3 1/√2 এটো √2 1/2 এটো 2 এটো 0 আসলে এটো 1/0 হল তো 1/0 তোমাৰ কি হ'ব not defined তেনেদৰে যদি sec টো পাই যোৱা cosec টো তাৰ উলুটা এনে ধৰণে এই টেবুলটো যদি মনত ৰাখিব পাৰা তোমালোকৰ
প্ৰবলেমখিনি কৰাত তোমালোকৰ সহায় হ'ব ঠিক আছে এতিয়া তাৰ লগত সংগতি ৰাখি আমি দুটামান প্ৰবলেম কৰিম প্ৰবলেমটো মই দুটা প্ৰবলেম লৈছো প্ৰথম প্ৰবলেমটো এইটো লৈছো 5 cos square 60 degree plus 4 sec square 30 degree minus 10 square 45 degree divided by sin square 30 degree plus cos square 30 degree ঠিক আছে আমি কি পালো 5 cos square 60 degree plus 4 sec square 30 degree minus 10 square 45 degree divided by sin square 30 degree plus cos square 30 degree পাতি ললো প্ৰথম এতিয়া আমি কি কৰিম এই যেটো অলপ আগতে তোমাক মই টেবুলটো দেখালো এই টেবুলটোৰ সহায়ত আমি কৰিম ঠিক আছে প্ৰথম 5 টো আমি পাতিম cos 60 degree এতিয়া মই যে অলপ আগতে দেখালো তোমালোকৰ চাৰ্টটো প্ৰয়োজনীয় নহব যে cos 60 degree এটা তোমালোকে হাতটো এনেকৈ লৈ লবা 0 30 45 60 হয়নে cos টো আমি কি কৈছিলো ঘড়ী কাটাৰ উল্টা ফালে হয়নে এনেকৈ ঘূৰে মানে তাৰ পিছত কি হ'ব এটা থাকিব কিন্তু √1/2 অৰ্থাৎ 1/2 cos 60 degree মান 1/2 স্কয়ার ৰুটৰ কাৰণে আমি হোল স্কয়ার দিলো প্লাস 4 sec square 30 degree sec square 30 degree টো উলিয়াবৰ কাৰণে আমি cosৰ 30 degree টো উলিয়াই ল'ব লাগিব তাৰ উলুটাটো হ'ব cosৰ 30 degree কি আছিল cos 30 ইয়াৰ এটা এনেকৈ ঘূৰিলে 1 2 3 অৰ্থাৎ √3/2 √3/2 আছিল cos 30 কিন্তু আমাক লাগে sec 30 তাৰ উলুটাটো কৈ দিলে আমি পাই যাম এটো কি হ'ব 2/√3 হোল স্কয়ার মাইনাস tan 45 চাৰ্টটো তোমালোকে আৰু এটা কথা মনত ৰাখিবা আকৌ চাৰ্টটো মই তোমালোকৰ হাতলৈ আনি দিছো চাবা এই 45 ডিগ্ৰীবোৰ সাইনৰ আৰু cos tan cot sec cosec এইখিনি একে হয় চাবাচোন সাইন আৰু cosৰ 45 একে হয় tan আৰু cotৰ 45 একে হয় আকৌ sec আৰু cosec 45 একে হয় এইখিনি মনত ৰাখিবা তেতিয়া তোমালোকৰ সহায় হ'ব এতিয়া চাবা কি আছিল tan 45 ভ্যালুটো আমি কিমান আছিল 1 আছিল 1 স্কয়ার ঠিক আছে তাৰ পিছত এটা sin 30 হোল স্কয়ার তো sin 30 ভ্যালুটো আমি আকৌ চাব লাগিব sin যদি পাহৰি গৈছা আকৌ হাতটো এনেকৈ লৈ লবা 0 30 ডিগ্ৰী হয়নে সাইনটো এনেকৈ ঘূৰে তো ইয়াৰ পিছত এটাহে থাকে √1/2 অৰ্থাৎ 1/2 হোল স্কয়ার প্লাস cos 30 1 2 3 অৰ্থাৎ √3/2 মনত ৰাখিবা এটো তোমালোকৰ পৰীক্ষাত মনত ৰাখাত বহুত সহায় কৰিব এতিয়া আমি মানখিনি যেহেতু পাতি ললো এতিয়া মাত্ৰ আমি সেইখিনি ক্যালকুলেট কৰিলে হৈ যাব 5 টো থাকিল তাৰপিছত 1/2 হোল স্কয়ার আছিল তো কি হ'ব এটো 5 * 1/4 প্লাস 4 * 4/√3 আছিল সো এটো 3 হ'ব minus 1 এটো কি হ'ব 1/4 plus 3/4 ঠিক আছে এটা চাবা এটো তলৰটো চাই লবা 1/4 plus 3/4 মানে 1 নহয় জানো সো আমি 1 টো তলত না পাতিলো হল বা যদি পাতা ডাইৰেক্টলি 1 বুলি এনেকৈ পাতি দিব পাৰা তাৰপিছত এটো হ'ব 5/4 plus এটো 4 4 যা 16/3 minus 1 এতিয়া আমি এটো এলসিএম লৈ লম 4 3 সো এটো 12 হ'ব এলসিএম লবলটো তোমালোকে জানাই যদি না জানা এবাৰ চাই লবা যদি বুজি নিবা মোক কবা এলসিএম ললো আমাৰ কিমান হল 12 সো 8 4 আছিল 4 3 এটো 15 হ'ব প্লাস 3 4 64 হ'ব মাইনাস এটো 12 হ'ব এটো আমি কিমান হ'ব 9 79 minus 12 that is equal to 12 কিমান 67/12 ঠিক আছে যদি বুজি পোৱা নাই এবাৰ চাই লোৱা যদি বুজি পোৱা নাই তোমালোকে মোক কবা ঠিক আছে এতিয়া মই পিছৰ প্ৰশ্ন এটা কৰিছো চাবা চুজ দ্য কাৰেক্ট অপচন ইয়াত অপচন আমাক দিয়া আছে প্ৰশ্নটো এনেকৈ দিয়া আছে 2 tan 30 degree divided by 1 minus tan square 30 degree ইয়াৰ মানটো উলিয়াব লাগে আৰু মানটো এনেকৈ
অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত কোনোবা এটা হ'ব আমি কৰি চাওঁ আমি অকল চুজ কৰিলে নহয় একচুৱেলি আমি ভালদৰে কৰি চালেহে গম পাম tan 30 degree by 1 minus tan square 30 degree ঠিক আছে 2 tan 30 degree মান কিমান আছিলে এটো তোমালোকে মনত ৰাখিব লাগিব কিমান আছিলে 1 by root 3 divided by 1 minus 1 by root 3 whole square ঠিক আছে উপৰটো কি হ'ব 2 1 0 1 2 by root 3 এটা হ'ব 1 minus 1 square মানে 1 root 3 square মানে 3 উপৰটো আসলে 2 by root 3 তলৰটো হ'ব কিমান এলচিএম যদি 3 লওঁ এটো 3 minus 1 2 by 3 এটো যদি আমি এই করম কি হ'ব 2 by root 3 into 3 by 2 2 to cancel যাব ইয়াৰ आंसर হ'ব root 3 ঠিক আছে এতিয়ালৈকে আমি এই দুটা প্ৰশ্ন কৰিলো এই দুটা প্ৰশ্ন যদি তোমালোকৰ কিবা প্ৰবলেম থাকে মোক জনাবা ঠিক আছে আৰু বুজি তোমালোকে ঘৰটো কৰি চাবা ভালকে আৰু মই শেষত আৰু এটা প্ৰবলেম তোমালোকক কৰি দিম তাৰ পিছত তোমালোকৰ এই অনুশীলনীটো তোমালোকৰ কাৰণে সহজ হৈ যাব মই এই প্ৰশ্নটো লৈছো এটো তোমালোকে প্ৰশ্ন অনুশীলনীত পাবা if tan a plus b equals to root 3 and tan a minus b equals to root 3 যদি হয় এটো তোমাক দিয়া আছে এটালে কি কৰিবা a আৰু b ৰ মানটো উলিয়াব লাগিব ইয়াত কি কৈছে a plus b ৰ মানটো মানে 0 আৰু 90 ডিগ্ৰী ভিতৰত থাকিব আৰু a to b কে ডাঙৰ হ'ব আমি কৰি চাও দিয়া আছে কি দিয়া আছে tan a plus b is equals to root 3 ঠিক আছে root 3 আমি 10 ৰ কিমান ডিগ্ৰী মান আছিল হেতু আমাৰ মনত ৰাখিব লাগিব চাৰ্টখন তোমালোকে চাই লব পাৰিবা বা নহলে যদি মনত থাকে ভাল কথা root 3 টো কিমান আছিল 10 60 ডিগ্ৰী ঠিক আছে root 3 equals to 10 60 ডিগ্ৰী এটা কি কৰিবা 10 দুই ফালে আছে 10 টো কোনো কটা কটি কৰিব পৰা a plus b equals to 60 ডিগ্ৰী এটো সমীকৰণ 1 দিলা অৰ্থাৎ ইকুৱেশ্যন নম্বৰ 1 আকৌ আমাক দি আছিল 10a minus b equals to 1 by root 3 so 10a minus b is equals to 1 by root 3 আকৌ 1 by root 3 10 ৰ কিমান ডিগ্ৰী আছিল হেতু তোমালোকে মনত ৰাখিব লাগিব 10 ৰ কিমান আছিল 10 30 ডিগ্ৰী ঠিক আছে এটা 10 10 টো ক্যান্সেল কৰিলে কি হ'ব a minus b is equals to 30 ডিগ্ৰী এটো সমীকৰণ নম্বৰ 2 দিলো ঠিক আছে এতিয়া আমি ইকুৱেশ্যন 1 and 2 ৰ পৰা আমি এটো আমি a আৰু b ৰ মানটো উলিয়াব পাৰিম আমি তো কেবাটাও মেথড পাইছিলো এলিমিনেশন সাবস্টিটিউশন কোনবাটা আমি কৰিম ইকুৱেশ্যন 1 imply a plus b is equals to 60 degree and equation 2 imply a minus b equals to 30 degree আমি তো elimination method কৰিবলৈ গৈছো so b cancel যাব 90 degree অৰ্থাৎ a equals to 45 degree a মানটো আমি পাই গলো তে a মানটো পালো এতিয়া আমি b মানটো লিখলো কোনোবা এটা আমি পাতি দিলে হল আমি মই ইকুৱেশ্যন 2 ত আমি b মানটো পাতি দিম হা equation 2 imply 45 minus b is equals to 30 degree ঠিক আছে b তো ইফালে গলে এটা 30 ইফালে আইলো কিমান হ'ব 15 ডিগ্ৰী মানে তে আমি a ৰ মান 45 ডিগ্ৰী পালো আৰু b মানটো আমি 15 ডিগ্ৰী পালো আমাৰ প্ৰশ্নটো দি আছিল a বিতকৈ ডাঙৰ আমি ইয়াত a বিতকৈ ডাঙৰ পালো ঠিক আছে এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই মোক এবাৰ জনাবা ঠিক আছে আজিলৈ ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো থ্যাংক ইউ সো ডিয়াৰ ষ্টুডেন্টস এতিয়ালৈকে আমি ট্ৰিগনোমেট্ৰিক আইডেন্টিফিকেশনৰ ওপৰত আমি ডিসকাস কৰিলো তাৰ পিছত আমি ট্ৰিগনোমেট্ৰি ৰেশিওজৰ কিছুমান এংগুলৰ যিখিনি মান
সেইখিনিৰ ওপৰত আমি ডিছকাছ কৰিলোঁ। সেইখিনি আমি কেনেদৰে মনত ৰাখিব লাগে সেইটোৰ ওপৰতো মই তোমালোকক কেইটামান ট্ৰিক দিলোঁ, সেইটো মনত ৰাখিবা। তাৰপিছত তাৰ ৰিলেটেড আমি কিছুমান প্ৰব্লেম কৰিলোঁ। ইয়াৰ পিছতো যদি তোমালোকৰ কিবা ডাউট থাকে, কিবা প্ৰব্লেম থাকে, তোমালোকে কমেণ্ট ছেকশ্যনত লিখি দিবা। আৰু যদি তোমালোকে ভিডিঅ'টো ভাল পালা তো প্লিজ লাইক বুটনটো টিপি দিবা আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে, থেংক ইউ।